নমস্কাৰ ৰাইজ, আজি আমি আহিছোঁ বিজনীৰ পাটকিগুৰি। ঠাইখিনি বহুত ধুনীয়া হয়। খেতিয়কৰ নাম হয় ফাকান বসুমতাৰী। তেখেতে বহুত ধুনীয়াকৈ পাম অইলৰ খেতিখিনি কৰিছে আৰু লগতে চাওকচোন বহুত ধুনীয়াকৈ যত্ন কৰি ৰাখিছে। 21 বিঘা মাটিত খেতিখিনি কৰিছে এখেতে আৰু বহুত ভালকৈ যত্ন কৰি ৰাখিছে। তেখেতে হালো মাৰিছে। এতিয়া তেখেতে এইখিনি ঠাইত ইণ্টাৰক্ৰপিং কৰিব, যিখিনি খেতি কৰিব পৰা যায় আছে। তেখেতে বহুতো ভাল কৰি মেইনটেইন কৰিছে খেতিখিনি আৰু ভালকৈ ইণ্টাৰক্ৰপিং কৰিও লাভজনক এটা স্থিতিত আহি পৰিছে। এখেতৰ চাগে আকৌ 2-3 বছৰৰ পিছত ফলখিনিও অহা আৰম্ভ হ'ব আৰু আশা ৰাখিছোঁ এখেতে লাভজনক এটা আৰ্থিক এটা পইচা পাব। আশা ৰাখিছোঁ আপোনালোকেও যেন এনেকৈ খেতিখিনি কৰে আৰু লগতে এনেকৈ যত্ন কৰি ৰাখে, বাউণ্ডাৰী ভালকৈ দি ৰাখে, ইণ্টাৰক্ৰপিং কৰে। তেতিয়াহে আপোনালোকৰ খেতিখিনি ভাল হ'ব আৰু ভৱিষ্যতে আপোনালোকৰ আৰ্থিক উপাৰ্জন অইল পামৰ পৰা ভাল হ'ব। ধন্যবাদ খেতিয়কসকল। আশা ৰাখিছোঁ আপোনালোকে ভালে থাকিব। ধন্যবাদ।